তো নমস্কাৰ মই আব্দুল সালাম আজি আকৌ এটা সুন্দৰ হেলথ কেয়াৰ প্ৰডাক্ট লৈ আহিছো যেটো প্ৰডাক্টৰ নাম হৈছে ফুল এণ্ড ইজি এমআই লাইফষ্টাইলে এই প্ৰডাক্টটো নতুনকৈ লঞ্চ কৰিছে আজি কেইমাহমান আগত লঞ্চ কৰিছে আৰু এই প্ৰডাক্টটো বৰ্তমান সময়ত ম্যাক্সিমাম মানুহৰ প্ৰয়োজনীয় এটা প্ৰডাক্ট আৰু এই প্ৰডাক্টৰ কাম কি এই প্ৰডাক্টটো আপুনি কাক দিব কাক নিদিব কেনেকৈ ব্যৱহাৰ কৰিব এই গোটেই কথাখিনি মই আপোনালোকৰ লগত আজি ডিসকাস কৰিম আজি আমি কথা পাতিম কনষ্টিপেশনৰ ওপৰত এই কথাখিনি পাতাৰ আগতে মই আপোনালোকক এটা অনুৰোধ কৰিছো যদি আপুনি কথাখিনি শুনিম বুলি ভাবিছে জানিম বুলি ভাবিছে তেতিয়া হলে প্ৰথমৰ পৰা শেষলৈকে শুনিব যাতে আপোনাৰ আধৰুৱা নহয় আৰু এই কথাখিনিৰ জৰিয়তে মোৰ বিশ্বাস আছে আপোনাৰ টিমটো এই ইনফৰমেশনখিনিৰ জৰিয়তে এই প্ৰডাক্টটো মানুহৰ সন্মুখত ৰিকমেন্ড কৰাত আপোনাৰ সহায় হ'ব আপোনাৰ টিমটোৰ সহায় হ'ব তো যিকি নহওক আহক আজি আমি কথা পাতিম কনষ্টিপেশনৰ ওপৰত কনষ্টিপেশন কি হয় আমি ইয়াৰ পৰা কেনেকৈ বাচি থাকিব পাৰো এই কথাখিনি আজি আলোচনা কৰিম কনষ্টিপেশন মানে হৈছে কোষ্ঠকাঠিন্য কনষ্টিপেশন হৈছে হজমজনিত এটা সমস্যা যাৰ কাৰণে মলত্যাগ অৰ্থাৎ ষ্টল পাস অনিয়মিত হয় খোজ কৰা কষ্ট হয় কঠিন হয় এই কথাখিনি আমি ম্যাক্সিমাম মানুহে সহজভাৱে লৈ থৈ দিও কিন্তু ইমান সহজ কথা নহয় মাই ডিয়াৰ ফ্ৰেণ্ডছ ইয়াক অকনমান আমি গভীৰভাৱে চিন্তা কৰিব লাগিব অকনমান গভীৰভাৱে লোৱা এটো বিষয় হয় এটা এজন মানুহৰ কনষ্টিপেশন হৈছে নে নাই অৰ্থাৎ কোষ্ঠকাঠিন্যতাত তেওঁ ভুগিছে নে নাই আপুনি কেনেকৈ গম পাব আপুনি গম পাবৰ কাৰণে আপুনি জানিবৰ কাৰণে মই আপোনাক কেইটামান টিপছ দিম যিকেইটা কথা আপুনি সুধিলে সেই মানুহজন বা সেই মানুহগৰাকী কনষ্টিপেশনত ভুগিছে নেকি আপুনি গম পাই যাব প্ৰথম আমি তেওঁৰ পৰা জানিবলগীয়া পইণ্টটো হৈছে যদি সেই মানুহজন সপ্তাহত 3 বাৰ বা 3 দিনতকৈ কম ষ্টল পাস কৰে মলত্যাগ কৰে খোজ কৰে তেতিয়া হলে সেই ব্যক্তিজনৰ কনষ্টিপেশন হৈছে বুলি আপুনি ধাৰণা কৰিব পাৰে আপুনি ভাবি ল'ব পাৰে সেকেন্ড পইণ্ট মলত্যাগৰ সময়ত যদি মানুহজনৰ মল বহুত টাইট হয় মলত্যাগৰ সময়ত বহুত কষ্ট হয় মলত্যাগ কৰাৰ সময়ত প্ৰেছাৰ দিবলগীয়া হয় তেতিয়া হলে আপুনি ধৰিব পাৰে সেই মানুহজনৰ কনষ্টিপেশন হৈছে পইণ্ট নম্বৰ 3 মলত্যাগৰ সময়ত যেতিয়া মলত্যাগ কৰে অৰ্থাৎ আমি যেতিয়া খোজ কৰাৰ সময়ত বা খোজ কৰাৰ পাছত যদি সেই ব্যক্তিজনৰ পেটটো খালী হোৱা নাই লাগে পেটটো ফুলি থকা যেন অনুভৱ হয় তেতিয়া হলে জানিব সেই মানুহজনৰ কনষ্টিপেশন হৈছে এই তিনটা পইণ্ট যদি আপুনি জানি লয় বা বুজি লয় তেতিয়া হলে এজন ব্যক্তিৰ কনষ্টিপেশন হৈছে নে নাই কোষ্ঠকাঠিন্যতাত ভুগিছে নে নাই আপুনি গম পাই যাব এই কনষ্টিপেশন আটাইতকৈ বেছি কাৰ হয় কনষ্টিপেশন আটাইতকৈ বেছি শিশুসকলৰ বৃদ্ধাসকলৰ আৰু গৰ্ভৱতী মহিলাসকলৰ আটাইতকৈ বেছি হয় মনত ৰাখিব আটাইতকৈ বেছি কাৰ হয় কলো বাচ্চাসকলৰ শিশুসকলৰ হয় বৃদ্ধ আৰু বৃদ্ধাসকলৰ হয় আৰু গৰ্ভৱতী মহিলাসকলৰ হয় আটাইতকৈ বেছি হয় এতিয়া চাও আহক কনষ্টিপেশনৰ কাৰণ কি কাৰণে হয় আমি জানিব লাগিব ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ হৈছে প্ৰথম কাৰণটো লেছ এমাউন্ট অফ ফাইবাৰ ৰিচ ফুড ইন ডায়েট আপোনাৰ খাদ্যত যদি সঠিক পৰিমাণৰ ফাইবাৰ নাথাকে তেতিয়া হলে আপোনাৰ কনষ্টিপেশন হ'ব পাৰে এই ফাইবাৰ আমি ক'ৰ পৰা পাব পাৰো এই ফাইবাৰ আমি আটাইতকৈ বেছি পাব পাৰো ফ্ৰুইটছৰ পৰা অৰ্থাৎ ফলমূলৰ পৰা আৰু নেক্সট যদি চাই আপুনি শাক সবজিৰ পৰা আপুনি আটাইতকৈ বেছি ফাইবাৰ পাব পাৰে তো আমি আজিৰ খাদ্যৰ যিখন আমাৰ থাল আহে সেই থালখনত আমি ফলমূল আৰু শাক সবজিৰ অভাৱ দেখা পাওঁ আমি আটাইতকৈ বেছি মাছ মাংস দেখা পাওঁ সেই কাৰণে আজিৰ সময়ত কোষ্ঠকাঠিন্যতা অৰ্থাৎ কনষ্টিপেশনটো বাঢ়ি গৈছে
সেকেন্ড পইণ্ট কিয় হ'ব পাৰে ইনসাফিচিয়েন্ট ওয়াটাৰ ইনটেক আপোনাৰ বডিত যদি সঠিক পৰিমাণৰ পানী আপুনি নভৰাই অৰ্থাৎ আপুনি যদি যিমান পানী আপোনাৰ বডিটোক লাগে সিমানখিনি পানী যদি আপুনি সেৱন নকৰে তেতিয়াহ'লে আপোনাৰ কনষ্টিপেশ্যন হ'ব পাৰে পইণ্ট নম্বৰ 3 লেক অফ মুভমেণ্ট অৰ এক্সাৰচাইজ আপুনি যদি লৰচৰ কৰি নাথাকে আৰু যদি আপুনি ৰেগুলাৰ এক্সাৰচাইজ নকৰে আপুনি বহি থকা কাম কৰে দীঘলীয়া সময় আপুনি বহি থাকে কোনো বডিৰ এক্টিভিটিছ নাথাকে তেতিয়াহ'লে আপোনাৰ কনষ্টিপেশ্যন হ'ব পাৰে পইণ্ট নম্বৰ 4 ইগনোৰিং দ্য আৰ্জ ইয়ৰ পাছ ষ্টল এণ্ড হোল্ডিং ইট ফৰ লং টাইম যদি আপোনাৰ খোজ কৰিব লাগিছে আপুনি অনুভৱ কৰিছে পেটটোত আপোনাৰ তেনেকুৱা এটা ফিল হৈছে যে আপোনাৰ পায়খানা কৰিব লাগা অনুভৱ হৈছে বাট আপুনি পায়খানা কৰিব নগৈ পেলাই তাক দীঘলীয়া সময়ৰ কাৰণে যদি ৰাখি থৈ দিয়ে তেতিয়াহ'লে আপোনাৰ কনষ্টিপেশ্যন হ'ব পাৰে নেক্সট পইণ্টটো চাওঁ আহক যদি আপুনি টি আৰু কফি অৰ্থাৎ চাহ আৰু কফি যদি আমি বেছিকৈ সেৱন কৰোঁ তেতিয়াহ'লে আমাৰ কনষ্টিপেশ্যন হ'ব পাৰে তাৰ পিছৰ পইণ্টটো যদি চাই তেতিয়াহ'লে আপুনি যদি বেছিকৈ জাংক ফুড ইউজ কৰে জাংক ফুড বুলি কওঁতে তো মই ফাষ্ট ফুডৰ কথা কৈছোঁ যিবিলাক ভাজা পোৰা তেনে জাতীয় আমি সহজতে মাৰ্কেটত যেতিয়া ওলাই যাওঁ টাউনত যেতিয়া ওলাই যাওঁ আমি দেখা পাওঁ ফুটপাথত কিছুমান তেনেকুৱা দোকান থাকে যিবিলাকত একদম বহুত ফাষ্ট আপোনাক বনাই দি আছে তো আপুনি যদি তেনেধৰণৰ আৰু হোটেলত আমি যদি তেনেধৰণৰ খাদ্য বেছিকৈ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ কনষ্টিপেশ্যন হোৱাৰ চান্সটো বাঢ়ি যায় নেক্সট যদি কওঁ আপুনি যেটো কাম কৰে তাত যদি কামৰ লোড প্ৰেছাৰটো আপোনাৰ বেছি থাকে আৰু আপুনি যদি ষ্ট্ৰেছত থাকে ষ্ট্ৰেছ মানে টেনশ্যনত থাকে তেতিয়াহ'লে আপোনাৰ কনষ্টিপেশ্যন আপোনাৰ হ'ব পাৰে কনষ্টিপেশ্যন হয় তো নেক্সট মই আপোনাক ক'ম সাইড এফেক্ট অফ চাৰ্টেন মেডিচিন কিছুমান মেডিচিন আছে যিবিলাক মেডিচিন আমি ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ কিছুমান সাইড এফেক্ট হয় আমাৰ বডিত যেনে আপুনি আইৰণৰ টেবলেট আপুনি যদি বেছিকৈ লয় আৰু পেইন কিলাৰ যদি আপুনি বেছিকৈ ব্যৱহাৰ কৰে আৰু এন্টিবায়োটিক জাতীয় তেনেধৰণৰ যদি আপুনি কিছুমান মেডিচিন বেছিকৈ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপুনি কনষ্টিপেশ্যনত ভুগিব পাৰে মাইডে আপোনাৰ কনষ্টিপেশ্যন হ'ব পাৰে তো নেক্সট পইণ্টটো কম আপোনাৰ যদি হৰমনেল ইছ্যু থাকে লাইক ধৰক আপোনাৰ থাইৰয়ডৰ প্ৰব্লেম আছে তেতিয়াহ'লে আপোনাৰ কনষ্টিপেশ্যন হ'ব পাৰে তাৰ পিছৰ পইণ্টটো যদি কওঁ ইৰিটেবল বয়েল চিণ্ড্ৰম আৰু আপোনাৰ পেটৰ ভিতৰত যদি কিছুমান মেজৰ ইছ্যু থাকে মেজৰ প্ৰব্লেম থাকে টিউমাৰ থাকে তেতিয়াহ'লে আপোনাৰ কনষ্টিপেশ্যন হ'ব পাৰে অৰ্থাৎ কোষ্ঠকাঠিন্যতাত আপুনি ভুগিব পাৰে এই কেইটা কাৰণত আপুনি কনষ্টিপেশ্যন অৰ্থাৎ কোষ্ঠকাঠিন্য আপোনাৰ বডিত হ'ব পাৰে আপুনি ভুগিব পাৰে এইকেইটা আপুনি নিজেই খুব সাৱধানে আপুনি যেহেতু বুজি পোৱা ব্যক্তি হয় তো আপুনি এই কথাখিনি নিজেও সাৱধান হ'ব লাগিব ফেমিলিক বুজাই দিব লাগিব আৰু আপোনাৰ লগত পৰামৰ্শ কৰা আপোনাৰ পৰা জানিব বিচৰা ব্যক্তিসকলক আপুনি এই কথাখিনি বুজাই দিব লাগিব নেক্সট মই ক'ম কনষ্টিপেশ্যনৰ ক্ষতিকাৰক প্ৰভাৱ কি এই কনষ্টিপেশ্যন হ'লে আপোনাৰ কি ক্ষতি হ'ব পাৰে মানুহে ইয়াক লাইটলি লয় একদম সহজভাৱে লয় ইয়াক সহজভাৱে নল'ব ইয়াৰ পৰা আপোনাৰ মেজৰ কিছুমান ক্ষতি হ'ব পাৰে কি হ'ব পাৰে স্যাৰ দীৰ্ঘদিন যদি আপোনাৰ কনষ্টিপেশ্যনত ভুগি থাকে গেছ জমা হৈ আপোনাৰ উশাহ নিশাহত প্ৰব্লেম আহি যাব মাই ডিয়াৰ ফ্ৰেণ্ডছ আপুনি উশাহ লওঁতে আপোনাৰ কষ্ট হ'ব আপোনাৰ হাৰ্টত আপোনাৰ কিছুমান প্ৰব্লেম দেখা দিব যিটো কাৰণে আপুনি নিজকে আনইজি ফিল কৰিব আপুনি কষ্ট পাব সেকেন্ড খোজ কৰাৰ সময়ত যদি জোৰ দিবলগীয়া হয় এই কনষ্টিপেশ্যনৰ কাৰণে আপুনি খোজ যেতিয়া কৰিব তেতিয়া আপুনি জোৰ দিবলগীয়া হ'ব আৰু জোৰ দিয়াৰ ফলত আপোনাৰ শৌচদ্বাৰ তাত ফাটি যাব আৰু ফাটি গ'লে কি হ'ব আপোনাৰ পাইলছৰ প্ৰব্লেম ষ্টাৰ্ট হৈ যাব চাওক ইমান সহজ কথা নহয় নেক্সট পইণ্টটো পইণ্ট নম্বৰ 3 হজমৰ সমস্যা হ'ব আৰু যেতিয়া হজম আপোনাৰ কমি যাব আপোনাৰ পেট ফুলি থাকিব তেতিয়া আপোনাৰ নেক্সট আপোনাৰ প্ৰব্লেমটো ষ্টাৰ্ট হৈ যাব বমি হ'ব আপোনাৰ বমি লাগিব পেট ফুলি থাকিব ভোক নালাগিব আৰু ভোক নালাগাৰ ফলত আপুনি মানসিক সমস্যাত ভুগিব আৰু মানসিক সমস্যাত ভুগাৰ ফলত আপোনাৰ সৰু কথাত আপোনাৰ খং উঠিবলৈ ল'ব চাওক
ইমান সহজে আমি লৈ লৈছো সৰু সৰু কথাতে আমাৰ খং উঠিবলৈ ল'ব তাৰ পিছৰ পইণ্টটো যদি মই কওঁ কনষ্টিপেশনৰ কাৰণে আপোনাৰ ইন্টেষ্টাইনত ষ্টল দীৰ্ঘদিন জমা হৈ থাকিলে বডিত কিছুমান টক্সিন জমা হ'ব আৰু এই টক্সিন জমা হোৱাৰ ফলত আপোনাৰ বডিত বিষাক্ত কিছুমান পদাৰ্থ তৈয়াৰ হ'ব আৰু যিখিনি বিষাক্ত পদাৰ্থ হ'ব সেই বিষাক্ত পদাৰ্থই আপোনাৰ ভিতৰত কিছুমান নতুন বেমাৰৰ সৃষ্টি কৰিব মাই ডিয়াৰ ফ্ৰেণ্ডছ আপোনাৰ কিছুমান নতুন বেমাৰ হ'ব যিবিলাক আগত হোৱা নাছিল এই কনষ্টিপেশনৰ কাৰণে আপোনাৰ হোৱা ষ্টাৰ্ট হৈ যাব এইখিনি আপোনাৰ ক্ষতিকাৰক সাইড যদি মই ক'ব যাওঁ আপুনি যদি বুজি পাইছে বঢ়িয়া তো বুজি পোৱা নাই যদি ৰিপিট আপুনি আকৌ শুনিব এটা মাৰ্কেটত ইয়াৰ সলিউশন কি আছে জানো আহক মাৰ্কেট সলিউশনত চাব laxative যদি আপুনি চাই which can cause your body to lodge too much water মাৰ্কেটৰ সলিউশন যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে সেইবিলাক আপুনি লোৱাৰ কাৰণে কেতিয়াবা আপোনাৰ বডিত বেছি পৰিমাণৰ পানী আপোনাৰ বডিত কমি যাব পাৰে লিডিং টু ডিহাইড্ৰেশ্যনত ভুগিব পাৰে উইকনেছ আপোনাৰ হ'ব পাৰে ডিজিনেছ আপোনাৰ হ'ব পাৰে তাৰ পিছত যদি লিকুইড পেৰাফিন যদি আপুনি চাবলৈ যায় তেনে ধৰণৰ যিখিনি আমি মাৰ্কেট সলিউশন আছে হেবিট অফ কনজিউমিং ইট মে ইণ্টাৰফিয়াৰ আমাৰ কি হ'ব এটা হেবিট হৈ যাব পাৰে তো উইথ দ্য অবজাৰ্ভেশ্যন অফ ফেট সলেবল ভিটামিন কি কৰে সলেবল ভিটামিন এ ডি ই কে আদি এনে ধৰণৰ কিছুমান মাৰ্কেট সলিউশন আপুনি পাব যি কি নহওক ইউজ সাপোজিটৰি আমি কি ইউজ সাপোজিটৰিত বাৰ্নিং ইচিং অৰ ডিসকমফৰ্ট ইন দ্য ৰেক্টাম উইথ মিল্ড ইনফ্লেমেশ্যন তো এনে ধৰণৰ মাৰ্কেট সলিউশনৰ পৰা আমি পাব পৰা সুবিধা আৰু অসুবিধা নিশ্চয় আপোনালোকে অনুভৱ কৰিব পাৰিছে এই সকলোখিনিৰ পৰা এই সমস্যাটোৰ পৰা আমাক বচাবৰ কাৰণে এলিমেন্টছ ৱেলনেছে আমাৰ কাৰণে লৈ আহিছে এটা সম্পূৰ্ণ আয়ুৰ্বেদিক সলিউশন যেটোক আমি দা আল্টিমেট সলিউশন বুলি ক'ব পাৰো তো ই কি কৰিব সেই আল্টিমেট সলিউশনটো কি হয় আমি এটা ডিসকাস কৰিম ইয়াক ইজি টু ইউজ আমি সহজভাৱে ইয়াক ব্যৱহাৰ কৰিব পাৰো গিভ টু ফুল স্যাটিসফ্যাকশন আপোনাৰ সম্পূৰ্ণ স্যাটিসফ্যাকশন ই দিব পাৰে তো এই কিহে দিব কেনেকৈ দিব এখিনি আমি এতিয়া কথা পাতিম আৰু যেটো প্ৰডাক্টৰ মই কথা কৈ আছো আপোনালোকক ফুল এনাৰ্জি ইয়াক কিহেৰে বনাইছে কি কি ইনগ্ৰেডিয়েন্টস দি পেলাই ইয়াক তৈয়াৰ কৰা হৈছে আমি জানো আহক প্ৰথম ইসাবগোল ত্ৰিফলা চেন্না আমলাতাস নিচত এনে ধৰণৰ ইনগ্ৰেডিয়েন্টস দি এই প্ৰডাক্টটো তৈয়াৰ কৰা হৈছে এবাৰ চাও আহক এবাৰ আমি জানো আহক ইয়াৰ পৰা আমি কি কি বেনিফিট পাব পাৰো আমি ইয়াৰ পৰা কি কি লাভ আমি ল'ব পাৰো যিখিনি ইনগ্ৰেডিয়েন্টস এই প্ৰডাক্টৰ ভিতৰত দিয়া হৈছে এই প্ৰডাক্টত দিয়া ইনগ্ৰেডিয়েন্টস খিনিৰ পৰা আমি কি কি লাভ আমি ল'ব পাৰো প্ৰথম লাভটো আমি ৰিচ ইন ডায়েটাৰী ফাইবাৰ which help into soft stall formation কি আছে ইয়াত যথেষ্ট পৰিমাণৰ ফাইবাৰ আছে আৰু সেই ফাইবাৰ খিনিয়ে আমাক কি কৰিব ষ্টল আমাৰ যেটো মানে মল আমাৰ ভিতৰত জমা থাকে সেই মলটোক সফট কৰি দিব একদম কোমল কৰি দিব আৰু আপুনি যেতিয়া লেট্ৰিনলৈ যাব শৌচ কৰিবলৈ যাব সহজভাৱে আপোনাৰ লেট্ৰিন হ'ব আপুনি জোৰ দিবলগীয়া নহব কষ্ট দিবলগীয়া নহব নেক্সট ৰেগুলাৰ দা বয়েল মুভমেন্ট আপোনাৰ বয়েল মুভমেন্টটো আপোনাৰ ৰেগুলাৰ কৰি দিব সুন্দৰ হৈ যাব ওয়াচ আউট অল টক্সিন আপোনাৰ বডিৰ পৰা সকলো টক্সিন বাহিৰ কৰি দিব কেনেকৈ সাপ এজেন্ট ফ্ৰম দা বডি ইন এ ফৰ্মেশন অফ ষ্টল লেট্ৰিনৰ মানে শৌচৰ জৰিয়তে আপোনাৰ বডিৰ পৰা আপোনাৰ পেটৰ ভিতৰৰ পৰা সকলো লেটেৰা আপোনাৰ বাহিৰ কৰি দিয়াৰ ইয়াৰ ক্ষমতা আছে তো নেক্সট পইণ্টটো ৰিডাক্স দা ৰিস্ক অফ পাইলছ কি হৈছে আপোনাৰ পাইলছৰ পৰা ই আপোনাক বচাব পাৰে আপোনাৰ পাইলছ হোৱাৰ চান্সটো আপোনাৰ কমি যাব নেক্সট eliminate swelling and help to clean the rectum without swelling
আপুনি কোনো কষ্ট নোপোৱাকৈ জোৰ নিদিয়াকৈ ফুলি নোযোৱাকৈ একো ফাটি নোযোৱাকৈ আপোনাক কি হ'ব পাৰে আপোনাক ই সহায় কৰিব পাৰে আপোনাৰ মল চাফা কৰাত আপোনাৰ মল চাফা কৰাত সুন্দৰকৈ আপোনাক চাফা মানে সহায় কৰি দিব পাৰে চাওক ইমান এটা উপকাৰী প্ৰডাক্ট হয় তো ইয়াক আমি নিজেও ব্যৱহাৰ কৰা প্ৰয়োজন আছে আৰু আমি আমাৰ টিমক ভালকৈ জনাই আমি আমাৰ সমাজৰ যিসকল ব্যক্তি এই সমস্যাবিলাকত ভুগি থাকে তেওঁলোকক আমি এই কথাখিনি জনোৱা দৰকাৰ আছে এতিয়া আহক জানো ইয়াক কেনেকৈ ব্যৱহাৰ কৰে ইয়াক কেনেকৈ লম কেতিয়া লম এইখিনি কথা জানো আহক এই ফুল এণ্ড ইজি ইয়াৰ এটা পেকেটৰ ভিতৰত এটা পেকেট পাব পেকেটটোৰ ভিতৰত 10টা পেকেট আপুনি পাব এটা ডাঙৰ পেকেট থাকিব তাৰ ভিতৰত 10টা আপুনি সৰু সৰু পেকেট পাব তাৰ পৰা এই 10টা পেকেট যে পাব তাৰ পৰা আপুনি এটা পেকেট সন্ধিয়া 7ৰ পৰা 8 বজা মানত আপুনি সন্ধিয়া সময়তহে ল'ব দেই বেলেগ সময়ত আপুনি ল'ব নালাগে সন্ধিয়া 7-8 মান বজাত ল'ব এটা পেকেট ধুনীয়াকৈ কাটি এগিলাস নৰ্মেল পানী বা কুহুমীয়া গৰম পানীত আপুনি তাক মিক্স কৰি পেলাই আপুনি খাই দিব আৰু খালে ই আপোনাক যিখিনি উপকাৰ কৰিব লাগে সম্পূৰ্ণ উপকাৰখিনি কি কৰিব কেনেকৈ ল'ব এটা পেকেটৰ ডাঙৰ পেকেটত 10টা সৰু সৰু পেকেট থাকিব তাৰে প্ৰতিদিনাই এটাকৈ পেকেট সন্ধিয়া 7ৰ পৰা 8 বজাৰ ভিতৰত আপুনি প্ৰত্যেক দিনা এটা পেকেট আপুনি পানীৰ লগত এগিলাস কুহুমীয়া গৰম পানী বা নৰ্মেল পানীৰ লগত মিক্স কৰি আপুনি সেৱন কৰিব সুন্দৰকৈ তো ইয়াৰ পিছত ইম্পৰ্টেন্ট নোটস আছে 2-4টা যিকিটা আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় জানিব লাগিব আপোনালোকে প্ৰথমটো হৈছে আপুনি মানুহক এই প্ৰডাক্টটোৱে আপোনাৰ এই ফুল এণ্ড ইজিয়ে পাইলছ ভাল কৰি দিব বুলি আপুনি কোনোদিন নকব ই পাইলছ ভাল কৰা মেডিচিন কিন্তু নহয় সেকেন্ড পইণ্ট পাইলছ হৈ থকা মানুহক ডাইৰেক্ট আপুনি পাইলছ ভাল হৈ যাব বুলি নিদিব এটো প্ৰথম সেকেন্ড পইণ্টটো হৈছে যদি কোনোবা মানুহৰ হাৰ্নিয়া প্ৰবলেম আছে গ্যাস্ট্ৰিক হৈ আলসাৰ হৈ গল আলসাৰৰ প্ৰবলেম আছে ক্যান্সাৰ হৈ গল ক্যান্সাৰৰ প্ৰবলেম আছে তেতিয়া হলে সেই ব্যক্তিসকলক এই প্ৰডাক্টটো ৰেকমেন্ড নকৰিব আপুনি নিদিব নেক্সট পইণ্টটো চাওক কাক নিদিব প্ৰেগনেন্ট লেডি সকলক আপুনি আৰু যিসকল মহিলাই বাচ্চাক গাখীৰ খুৱাই থাকে তেওঁলোকক আপুনি এই প্ৰডাক্টটো নিদিব যিসকল গৰ্ভৱতী হৈ আছে তেওঁলোকক নিদিব যিসকলে বাচ্চাক নিজৰ দুগ্ধ পান কৰাই আছে বাচ্চাক তেওঁলোকক আপুনি এই প্ৰডাক্টটো নিদিব যদি দিবলগীয়া হয় তেতিয়াহলে ডক্টৰৰ লগত পৰামৰ্শ কৰিহে আপুনি দিব পাৰিব তো নেক্সট পইণ্টটো আহক চাও যিসকলৰ কনষ্টিপেশনৰ কাৰণে পাইলছ হৈ আছে কোষ্ঠকাঠিন্যতাৰ কাৰণে পাইলছ হৈ আছে তেওঁলোকক আপুনি এই ফুল এণ্ড ইজি এই প্ৰডাক্টটোৰ লগত আপুনি পাইলছ সিসি টেবলেট আৰু পাইলছ সিসি ক্ৰীম এই দুটা একেলগে তিনিটা ফুল এণ্ড ইজি পাইলছ সিসি টেবলেট আৰু পাইলছ সিসি ক্ৰীম এই তিনিটা যদি একেলগে দিয়ে সেই ব্যক্তিজনে যথেষ্ট উপকৃত হ'ব যথেষ্ট লাভ পাব যদি কাৰোবাৰ পাইলছ হৈ ফিস্টুলা হৈ গৈছে তেতিয়াহলে আপুনি এই তিনটাৰ লগত আৰু 2-এটা প্ৰডাক্ট দিব লাগিব যেনে আপুনি ইমিউনি 3+ এই প্ৰডাক্টটো আপুনি ৰেকমেন্ড কৰিব লিভেগেন ইয়াৰ লগত ৰেকমেন্ড কৰিব আৰু লগত ব্লাড পিউৰিফাই আপুনি ৰেকমেন্ড কৰিব এই গোটেই কিটা যদি দি দিয়ে তেও কন্টিনিউ 3 to 4 মান ব্যৱহাৰ কৰিলে যথেষ্ট লাভান্বিত হ'ব তেও মুখখন অকনমান বাচিবলৈ দিব ভজা পুৰা খাবলৈ নিদিব মাংস আৰু ডাঙৰ চালানি মাছ যিবিলাক তেল বেছি থকা মাছ সেইবিলাক ব্যৱহাৰ কৰিব নিদিব আৰু কণীৰ কুহুমটো আপুনি তেও লবলৈ নিদিব তেতিয়া চাব খুব কম সময়ত ভাল ৰিজাল্ট পাব যিকি নহক মই ভাবিছো আপোনালোকে মোৰ কথাখিনি প্ৰথমৰ পৰা শেষলৈকে শুনিছে আৰু ইমানখিনিলৈকে শুনিছে যেতিয়া মোৰ বিশ্বাস আছে আপুনি কিবা নহয় কিবা বুজি পাইছে আৰু আপুনি নিজৰ লগতে নিজৰ টিমটোকো এই ভিডিঅটো শেয়াৰ কৰি আপুনি টিমটোক জানিবলৈ শুনিবলৈ আৰু কথাখিনি আনক ক'বলৈ সহায় কৰি দিয়ক যদি আপোনাৰ ভাল লাগিছে এটা মোক মেছেজ এটা কৰিবলৈ নেপাহৰিব কাৰণ আপোনাৰ মেছেজটোৱে মোৰ হৃদয়ত কৰবাত নহয় কৰবাত অকনমান সকাহ দিব ভাল লাগিব আৰু আপোনাৰ যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে এবাৰ সাবস্ক্ৰাইব কৰি লব মই
নতুনকৈ যিবিলাক ভিডিঅ' নতুনকৈ বনাই আছোঁ সেইবিলাক যাতে আপুনি ডাইৰেক্ট পাব পাৰে আৰু এই ভিডিঅ'টো আপোনাৰ টিমটোক শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে চাই তেওঁলোকে বুজি নিজৰ ব্যৱসায়টো আৰু আগবঢ়াই লৈ যাব পাৰে আৰু এই প্ৰডাক্টটো সুন্দৰকৈ মানুহক ৰেকমেণ্ড কৰিব পাৰে আৰু দীঘলীয়া নকৰোঁ আজিৰ কাৰণে ইমানখিনিতে ৰাখিছোঁ উইচ ইউ অল দ্য বেষ্ট থেংক ইউ জয় হিন্দ জয় মাই লাইফ ষ্টাইল থেংক ইউ